বিৰলাচি থানা আছে, আপুনি কান্দিব নালাগে, আপুনি কওক। আপুনি কওক, আপুনি কওক। ছোৱালীজনীৰ লগত লাগি ৰুটি খাব আহিছিলো। আপুনি কান্দিব নালাগে, আপুনি কওক। আপুনি কওক, আপুনি কওক। ছোৱালীজনীৰ লগত লাগি ৰুটি খাব আহিছিলো। তাৰপিছত ছুটি হোৱাৰ পিছত আহি মই ছোৱালীজনীৰ আগতে খোৱা শুলে। তাৰপিছত মই হাত ধুই যাওঁতে সেইটো দুটা দমকল আছিল, ইফালে আৰু তেওঁ ফিল্টাৰ আছে। মই মগেদি হাত ধুলো, তাৰপিছত তাৰে ল'ৰাটো কৈছিল দিব নালাগে। বিৰলাচি থানা অসম টংলা আঞ্চলিক সমিতিৰ মই মুখ্য সচিব দলেশ্বৰ অসম। মোৰ লগত আছে টংলা আঞ্চলিক সমিতিৰ সভাপতি ভৱন অসম। মোক আজি পুৱা সুৰেন শৰ্মা নামৰ এজন ব্যক্তি টকংকাটা নিবাসী, তেখেতৰ এটা ঘটনা ঘটিছিলে টংলা চাৰিআলি বাছ ষ্টেণ্ডত। তেখেতে দোকান এখনত ৰুটি খাব গৈছিলে। ৰুটি খোৱা যোৱাৰ টাইমত অলপ এটা সৰু এটা সাধাৰণ কথা লৈ এই দোকানী এজনৰ লগত অলপ পাক বিতংকা হয়। ভৱন অসম কি ক'ব? মই ক'ব ওলাইছো, একচুৱেলি অসমৰ ৰাইজে বিৰলাচি থানা দলটিক বা সংগঠনটিক আঁকোৱালি লয় নে নলয় মই নাজানো, কিন্তু বিৰলাচি থানা অসমে আমাৰ অসমৰ যিবোৰ খিলঞ্জীয়া মানুহ আছে সকলোকে কিন্তু আদৰি লৈছে। কিয়নো আজি খিলঞ্জীয়া মানুহৰ যিকোনো সমস্যা হওক, য'তে হওক, অসমৰ চুকে কোণে জুইৰ ঠাইতে নহওক কিয়, আমাৰ বিৰলাচি থানা অসমৰ সৈনিকসকল কিন্তু তাতে উপস্থিত হয়। গতিকে অনাগত দিনতো আমি আশা কৰোঁ আপোনালোকে যেন আমাক সকলো খিলঞ্জীয়া মানুহ, সকলো অসমবাসীয়ে যাতে আমাক আদৰি লয়। আৰু বিশেষকৈ যিটো আমাৰ দলেশ্বৰ অসমে কথাটো ক'লে, ঘটনাটো শুনিলোঁ, তেখেতে মোক ফোন কৰিলে, মই আহিলোঁ। এতিয়া আমি সেই ঠাইত গৈ আছোঁ আৰু আমি উচিত যিটো হ'ব লাগে আমি সেইটোৱে কৰিম। যদি তেওঁ ভুল কৰিছে নিশ্চয় আমি তেখেতক ক্ষমা খুজিবলৈ বাধ্য কৰাম। ছোৱালী আছে, ছোৱালী কান্দি কাটি ভয়তে পেপাৰ লাগিছে। তাৰপিছত মোক হাতত ধৰি ৰাখি থৈছে। মই আজাৰ মাৰি ওলাই হুজুৰ দোকান গৈছো, মোৰ এনেকুৱা কৰিছে। মোৰ এটা সন্মান আছে, অসমত চাকৰি কৰিছিলো, মইতো কোনো চোৰ ডকাইত নহয়। কান্দিব নালাগে। তাৰপিছত ৰ'ব, আপুনি কিবা এনে এজাহাৰ দিছিলে নেকি থানাত? এজাহাৰ দিছিলো, এজাহাৰ হিচাপত। তাৰপিছত থানাই হ'ব মই মাতিম, এই সোমবাৰে মাতিম বুলি ক'লে। তাৰপিছত নাই, মই কালি ৰখি আছিলো, মই থানাত আকৌ যোৱা নাই। ফোন কৰিম বুলি কৈছিল, একো নকৰিলে। তাৰপিছত মই আৰু যোৱা নাই, কালি পিছত ৰেললৈকে যোৱা নাই। তাৰমানে থানাই কোনো ধৰণৰ মানে ৰেছপন্স নল'লে ন? হয়, ঠিক আছে, হ'ব দিয়ক, বাৰু আমি লৈ আছো নহয় নে কি? আপোনাক কি কৰা বুলি ক'লে? মোক হাতখনত এনেকৈ ধৰিছে, মাৰি পেলাই কি টানা আজৰা কৰিছে নেকি আপোনাক? তাৰ মই হাতখনত ধৰি এনেকৈ ধৰি ৰাখিছে। মই কোৱা নাই, পইচা দি কৈ আছো, পইচা দি আৰু পইচা নোহোৱাকৈ মই খাব যাম। তাৰমানে সামান্য পানীখিনিৰ কাৰণে আপোনাক চোৰৰ দৰে ব্যৱহাৰ কৰিছে আপোনাৰ ছোৱালীৰ ওচৰত, আৰু আপোনাৰ ছোৱালী কান্দিছে। আপোনাৰ ছোৱালী কেইবছৰ আপোনাৰ ছোৱালী? 10 বছৰৰ ছোৱালী ন? হেৰি, সভাপতি ডাঙৰীয়া কিবা ক'ব বিচাৰে এই বিষয়ত? যিহেতু আমাৰ দিছে, সেই গোচৰটো যিটো উচিত হয় সেই মীমাংসাটো ওলাই আহিছো। এতিয়া আমি ঘটনাস্থলীলৈকে যাম, কি হৈছিল তদন্ত কৰি মই টংলাৰ বিৰলাচি থানাৰ উপসভাপতি কৈছো। এখেতৰ যিটো ঘটনা ঘটিলে আমি খুবেই দুখিত, কাৰণ টংলা অঞ্চলত তেনেকুৱা একচুৱেলি হ'ব নালাগে। গতিকে আমি যিহেতু তেখেতে এজাহাৰখন দিছে আৰু এজাহাৰ ভিত্তিত তেখেতে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, গতিকে সেইবাবে আমি কিছু সংখ্যক হ'লেও তেওঁলোকে বুজাবলৈ চেষ্টা কৰিম আৰু ঘটনাটোৰ সবিশেষ জানিবলৈ আমি চেষ্টা কৰিম। আমাৰ লগত মুখ্য সচিব ডাঙৰীয়া আছে, কিবা ক'ব? হয়, নমস্কাৰ। বহুত বেয়া লগা এটা ঘটনা হৈছে টংলা এখন মাছমৰীয়া চহৰত। আমাৰ অসমীয়া জাতি নিজৰ জেগাতে যদি সুৰক্ষা নাই, আজি বহুত দুখৰ বিষয়। আজি এই বহিৰাগত আজি সুকীয়াই দিছো। বিটিআৰ অঞ্চলত যিমানখিনি বহিৰাগত আছে, আমাৰ খিলঞ্জীয়াৰ ওপৰত যে বেয়া চকুৰ দৃষ্টিৰে চাই আমি সুকীয়াই দিছো। সেইটো কোনো পৰ্যায়ে আমি এৰি দিয়া নহ'ব। জয় অসম। জোৰকে কওক, আপুনি জোৰকে কওক। মোক ক্ষমা কৰিব দেই, কাৰণ মই আৰু অনাগত দিনতো মই এতিয়া কেতিয়াও এনেকুৱা নকৰোঁ আৰু ভৱিষ্যত তেনেকুৱা অনাগত লাচি থানা মানুহক ক'ব লাগে। আমাক ক'ব নালাগে, আপোনাক কৰিছিলে ভুল, এখেতৰ কিবা এটা হৈ গ'ল, মিছআণ্ডাৰষ্টেণ্ডিং হ'ল, আপুনিও বেয়া হ'ব নালাগে। এতিয়া এখেতে ভুল কৰিছে, মাৰিব খুজিছিল, সেই কাৰণে সৰু হৈ গৈছে। মই হ'লেতো সেইদিনা সৰু নলওঁ আপোনালোকৰ কেতিয়াবা
বন্ধুসকল আপোনালোকে দেখিলে তেখেতে বৰ্তমান ক্ষমা খুজিলে আৰু প্ৰত্যেকজন খিলঞ্জীয়াৰ সপক্ষে আমি বীৰ লাচিত সেনাই সদায় মাত দিম আৰু মাত দি আহিছো আৰু অনাগত দিনটো মাত দি যাম। গতিকে মই আকৌ এবাৰ কৈছো যে সকলো মিলিজুলিকে থাকক আৰু খিলঞ্জীয়াৰ ওপৰত কিন্তু অত্যাচাৰ কেতিয়াও নকৰিব। আমি সদায় নহ'লে তেওঁলোকৰ ওপৰত সদায় সপক্ষে আমি মাত দি যাম। ধন্যবাদ। জয় অসম।